শাৰীৰিক অক্ষম নহয় এজন যুৱক আজি সেকেন্ড ইয়াৰৰ 73 মাৰ্ক পাৰ্চেন্টেজ লৈ উত্তীৰ্ণ হৈছে। আমি গৌৰৱ অনুভৱ কৰোঁ নাছিমুদ্দিন বাইক লৈ যে বহুত মানুহ আছে, বহুত স্কুল আছে, বহুত যুৱক যুৱতী আছে, তেওঁলোকে এইটো বছৰত উত্তীৰ্ণ হ'ব পৰা নাই। আৰু নাছিমুদ্দিন বাই চাওক হাত ভৰি নাই, 73 মাৰ্ক লৈ সেকেন্ড ইয়াৰত আজি ৰিজাল্ট কৰিছে। ৱাও, যথেষ্ট ভাল লাগিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে হাজাৰ হাজাৰ লাখ লাখ নাছিমুদ্দিনৰ কাৰণে এই ভিডিঅ'টো এটা প্ৰেৰণা হয়। গতিকে পোনে পোনে নাছিমুদ্দিন ভাই কি জনাব আপোনাক? আমাৰ বহুত ৰাইজে ধন্যবাদ জনাইছে, অৱশেষত কি জনাব? সবকে প্ৰথমতে মই আসসালামু আলাইকুম আৰু নমস্কাৰ জনাইছোঁ। তাৰপিছতে আপোনালোক সবক মই বহুত বহুত থেংক ইউ বুলি কৈছোঁ। আপোনালোকৰ দোৱা আশীৰ্বাদে ইমানখিনি হৈছে আৰু আপোনালোকে আগন্তুক দিনৰ কাৰণে মোৰ কাৰণে দোৱা আশীৰ্বাদ দি থাকক। মেট্ৰিকত কিমান পাইছিলে পাৰ্চেন্টেজ? মেট্ৰিকত 64% 64 আৰু সেকেন্ড ইয়াৰত 73। আচ্ছা, আপোনাৰ আশাটো কি আছে আৰু আগুৱাই ভৱিষ্যতে? আশা আছে এতিয়া গ্ৰেজুৱেশ্যন কৰাৰ পিছত UPSC এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন হ'ম। UPSC এক্সাম প্ৰিপাৰেশ্যন কৰিব। হয়। গতিকে চাওক বহুত মানুহ আছে নিজৰ হাত ভৰি বাল, কি ফেচিলিটি নাই, তেওঁলোকে সকলো A to Z ফেচিলিটি পোৱাৰ পিছতো তেওঁলোকে এক্সামত উত্তীৰ্ণ হ'ব পৰা নাই। আৰু নাছিমুদ্দিন চাওক 73 মাৰ্ক, কম নহয় 73 মাৰ্ক। আজিৰ দিনত বহুত মানুহ আছে উত্তীৰ্ণ হ'ব পৰা নাই, ফেইল মাৰি আছে, আৰু নাছিমুদ্দিন ভাই 73 মাৰ্ক। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সমগ্ৰ বিশ্বই দেখা পায়, অসমবাসীয়ে দেখা পায়। নাছিমুদ্দিন ভাইৰ কাৰণে সকলোৱে দোৱা কৰে, আশীৰ্বাদ কৰে যাতে নাছিমুদ্দিন ভাই নিজৰ সপোন ড্ৰিমটো পূৰণ হয়। UPSC এক্সাম দি তেওঁ প্ৰিপাৰেশ্যন কৰিব, এক্সাম দিব। গতিকে মই অনুৰোধ জনাইছোঁ যদি কোনোবা এনেকুৱা হৃদয়মান ব্যক্তি আছে এনেকুৱা মানুহক অলপ সহায় কৰি দিবলৈ। UPSC ক্ৰেকৰ কাৰণে হয়তো বহুতো আৰ্থিক সহায়ৰ প্ৰয়োজন হয়, এনেকুৱা মানুহৰ কেতিয়াবা অলপ হ'লেও দায়িত্ব ল'ব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নাছিমুদ্দিন ভাই আচলতে আপোনাৰ মনত কেনেকুৱা অনুভৱ হয়? হাত ভৰি নাই, বহুত মানুহ আছে হাত ভৰি আছে, এক্সামত ফেইল কৰিছে, আপোনাৰ মনত কিবা অনুভৱ হয় নেকি? আপোনাৰ মনৰ ভাষাৰে আমাৰ ৰাইজক। নাই, মনত ইমান বেয়া একো নাই। মই যেনেকৈ দিছে তেনেকেই মোৰ ভালে আছোঁ। ভালে আছে। কেতিয়াবা দুখ কৰে নেকি আপোনাৰ? নাই, এইবোৰ দুখ মই নকৰোঁ কেতিয়াও। নাই, এতিয়া এইবিলাক কেতিয়াও নাই। গতিকে মই অনুৰোধ জনাইছোঁ যাতে আমাৰ হোজাই অঞ্চলৰ অসমৰ প্ৰতিজন মানুহৰ এটা প্ৰেৰণা হয় যাতে আমিও পাৰিম। বহুত মানুহ আছে নোৱাৰিম বুলি কৈ ঘৰতে বহি থাকে, নোৱাৰিলে আপুনি একো নোৱাৰিব। গতিকে মই পাৰিম, আপুনি পাৰিব। নাছিমুদ্দিন ভাই পাৰিছে, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। বহুত মানুহ আছে নাছিমুদ্দিন ভাইৰ কথা শুনি প্ৰেৰণা হ'ব, নিজৰ ল'ৰা ছোৱালীক উৎসাহিত কৰিব। বহুত মানুহ ডাইৰেক্ট এখন হাত আছে, এখন হাত নাই, তেওঁৰ দুয়োখন নাই, হাত ভৰিও নাই, তথাপিও তেওঁ এক্সামত পাছ কৰিছে। গতিকে নাছিমুদ্দিন ভাই এক্সামত আচলতে লিখনিবিলাক কেনেকুৱা মানে চিষ্টেমত লিখিছে আপুনি? এক্সামত ফাইনেল এক্সামত মোৰ ফাইজ মহম্মদ বৰভূঞা ছাৰে, মোৰ প্ৰিন্সিপাল ছাৰে মানে হেল্পাৰ এজনৰ ব্যৱস্থা কৰি দিছিলে আৰু মই কৈছিলোঁ আৰু তাই লিখিছে। আৰু হেল্পাৰজনী মোৰ চাচাৰ ছোৱালী আছিলে। চাচাৰ ছোৱালী আছিল? হয়। যিটো কৈছে আপুনি সেইটো লিখিছে? মই যিটো কৈছোঁ ভুল ক'লে ভুল লিখিব? মই ভুল ক'লে ভুলে লিখিব। এনেকুৱা হৈছে? হয়। এই চাওক হাত ভৰি নাই, আমাৰ যি নহওক আচলতে তেওঁক হাত ভৰি নাই নাই কৈ আমি তেওঁক সৰু কৰিব বিচৰা নাই। আমি যাতে মানুহক দেখুৱাব বিচাৰিছোঁ হয় এনেকুৱা মানুহ হৈ পাৰে বা আপুনিও পাৰিব, আমিও পাৰিম। ইচ্ছা কৰিলে মানুহে ইচ্ছা কৰিলে কি নোৱাৰে, সকলো মানুহে পাৰে। আজি 8,848 মিটাৰ যদি মাউণ্ট এভাৰেষ্ট বগাব পাৰে, নাছিমুদ্দিন ভাই যদি 73 মাৰ্ক লৈ সেকেন্ড ইয়াৰত এক্সাম দি পাছ কৰিব পাৰে, তেন্তে আপুনি কি নোৱাৰিব? গতিকে কোনোবা যদি এনেকুৱা মানুহ আছে নাছিম ভাই যে আপোনাৰ কিবা এটা দায়িত্ব লয় বুলি ভাবিছে, আপুনি একচেপ্ট কৰিব নেকি? হয়, যদি কোনোবাই লয় মোৰ সপোন পূৰণ কৰিবলৈ বা মোক সেই পথত লৈ যাবলৈ, মই আছোঁ, মই যাম, প্ৰস্তুত আছোঁ, একচেপ্ট কৰিম। এনে খোৱা বোৱা টকা মেলাত কোনো অসুবিধা নাই? নাই, সেইবোৰৰ অসুবিধা নাই। গতিকে ধন্যবাদ। নাছিমুদ্দিন ভাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু সকলোৱে তেওঁক ধন্যবাদ জনাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।